এআইডিএফৰে মুকলি ঘনিষ্ঠতা বিজেপি ত্যাগ প্ৰাক্তন বিধায়কৰ বুধবাৰে আমিনুল হক লস্কৰে যোগ দিব কংগ্ৰেছত লুঙিডিপিৰ ৰাজনীতিত অতিষ্ঠ হৈ দল ত্যাগৰ সিদ্ধান্ত আমিনুলৰ হয় আজি 12:30টাৰ সময় বিজেপিৰ পাৰ্টি অফিচত যাই মই যেটো 13 বছৰৰ যেটো বিজেপিৰ লগত সম্পৰ্ক আজি ত্যাগ কৰিলো আমি ৰেজিগনেশ্যন সাবমিট কৰিছো কাৰণটো হল চাওক তেতিয়া 2001ৰ যেটো আইডিওলজি আৰু আজিৰ আইডিওলজি অলপ চেঞ্জ হৈ গৈছে আজি দেখিছো যে বিজেপি অকল ধৰ্ম ৰাজনীতি কৰি আছে এআইডিএফৰ নিচানা যত মুছলমান মুগল পাঠান আপোনাৰ লুঙ্গি টুপি এইবিলাক দেখি আমাৰ ঘৃণা লাগি গৈছে দেখিছো যে আমি আর এটো থাকি মানে সেৱা কৰিব নোৱাৰো 2016ত বিজেপিৰ টিকটত জয়ী হোৱা একমাত্ৰ সংখ্যালঘু বিধায়কজনে আছিল আমিনুল হক লস্কৰ আমিনুল হক লস্কৰে লাভ কৰিছিল বিধানসভাৰ উপাধ্যক্ষৰ পদ কিন্তু মঙ্গলবাৰে আমিনুল হক লস্কৰে ত্যাগ কৰিলে বিজেপি অভিযোগ এটাই বিজেপি আৰু এআইডিএফৰ ঘনিষ্ঠতা এতিয়া এআইডিএফ আৰু বিজেপিৰ সম্পৰ্কটো দেখি আমাৰ ঘৃণা লাগি গৈছে যে এইটো আৰু আমি এই দলত থাকি কি কৰিম আগতে আমি সংখ্যালঘু মানুহক কৈছিলো যে আপোনালোকে বিজেপিত আহক এআইডিএফ ত্যাগ কৰক এতিয়া সংখ্যালঘু মানুহে কৈছে এআইডিএফ আৰু বিজেপিৰ তো কোনো ৰিলেশ্যন মানে একেই আমি মানে এ আৰু বি আমি মিলি গৈছো এর কারণে দেখিলো যে এই যে আইডিওলজিটো পরিবর্তন হয়েছে এই আইডিওলজিটো আমি না পাবো ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত নিজৰ পদত্যাগ পত্ৰ দি আহি আমিনুল হক লস্কৰে কলে তেওঁ বুধবাৰে যোগদান কৰিব কংগ্ৰেছত কিন্তু যি সময়ত কংগ্ৰেছৰ বিধায়কসকলে দল ত্যাগ কৰি আছে তেওঁ কিয় যোগ দিব দলটোত তাৰ উত্তৰত আমিনুলে কলে কংগ্ৰেছৰ বেয়া সময়ত দল এৰি বিজেপিলৈ যোৱাসকল কাপুৰুষ মই অগপ আৰু বিজেপিৰ বেয়া দিনত আছিলো এতিয়া কংগ্ৰেছৰ বেয়া সময়ত দলটোলৈ যাম প্ৰত্যেক মানুহৰ দুৰ্দিন আহে দলৰো আহে পৰিবাৰো আহে কিছুমান কাপুৰুষ লৰা আছে কাপুৰুষ লৰা মা দেউতাই যেতিয়া তাক পঢ়াই শুনাই ডাঙৰ কৰে হি অফিচাৰ হয় আৰু মা দেউতা যদি বুঢ়া হয় তেতিয়া বিদ্যা আশ্ৰমত দিয়া আহে এই যে কাপুৰুষ লৰাবিলাক সেইবিলাক মা দেউতাক দিব পাৰে বিদ্যা আশ্ৰমত হিয়তৰ কাৰণে দলৰ ক্ৰাইসিস পিৰিয়ডত দল ছাড়ি যেটো দলত পঞ্চায়ত থেকে পাৰ্লামেন্ট পৰ্যন্ত পাৱাৰত আছে তাৰ যোৱাটো অস্বাভাৱিক নাই স্বাভাৱিক আৰু আমি এজন ব্যতিক্ৰমী আমি যেটো দলৰ ক্ৰাইসিস পিৰিয়ড এজিপিৰ ক্ৰাইসিস পিৰিয়ড মই এজিপিত বিজেপিৰ ক্ৰাইসিস পিৰিয়ড মই বিজেপিত কংগ্ৰেছৰ ক্ৰাইসিস পিৰিয়ড মই কংগ্ৰেছত আছো ভাল দেখিব আপোনালোকে কংগ্ৰেছৰ ভাল দিন আছে আমিনুল হক লস্কৰে ঘটালে বিস্ফোৰণ 2021ৰ নিৰ্বাচনত পৰিমল শুক্লবৈদ্যই তেওঁক নিৰ্বাচনত হৰুৱাইছিল যে ব্যক্তি হিচাপে আমাক ভোট দিছিলে মই মুছলিম মানুহে বহুত ভোট দিছিলে তেতিয়া আমি 54,000 ভোট পাইছিলো অকল যদি পৰিমল দায় বিৰোধিতা নকৰিলে তেতিয়া আমি 2021ত আমি বিধায়ক হলেতেন হ্যাঁ মানে 21ত কি কৰিলে পৰিমল দায় কি কৰিলে 4জন হিন্দু মানুহ থিয় কৰাই দিলে তাৰ নিজৰ মানুহ একবাৰে ক্লোজ মানুহ আর হিন্দু ভোট 25,000 ভোট ডাইভার্ট হৈ গল ইন্ডিপেন্ডেন্ট ক্যান্ডিডেট বিলাক পাই গল এর কারণে আমি হাৰি গল শিলচৰত পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাইছে কৰিমউদ্দিন বৰভূঞাই মুক্তভাৱে সমৰ্থন কৰি আছে কংগ্ৰেছৰ যারা মানে বিজেপি এআইডিএফৰ বিধায়ক বিলাকে কংগ্ৰেছ আপোনাৰ মানে কৰিমগঞ্জত জানাই আছে শিলচৰ জানাই আছে মুকলিভাৱে সমৰ্থন কৰি আছে আমি সোশ্যাল মিডিয়া চাওক না পাৰ্টিটো নামত দিছে হিয়তৰ যদি একচুয়ালি মানে বিজেপিৰ লগত সম্পৰ্ক নাথাকিলে হিয়তো শিলচৰ দিলেহেঁতেন ক্যান্ডিডেট বেলেগ সমষ্টিত দিলেহেঁতেন যত কংগ্ৰেছ জিতিব পাৰিব তাতে এআইডিএফ ক্যান্ডিডেট দিছে আমিনুল হক লস্কৰৰ অভিযোগ বিজেপিৰ স্ক্ৰিপ্ট মতে কথা কয় এআইডিএফে এটা আৰ্টিফিশিয়াল নাটক এটো কমপ্লিটলি নাটক এটা মানে আপোনাক কৈ দিয়া হয় আজি তুমি মানে টক শুট ইটো কবা কালি আমি ইটো আনসার দিম হ্যাঁ অকল আসামত দুইটা দল থাকিব লাগে এআইডিএফ আৰু বিজেপি আৰু বেলেগ দল থাকিব নালাগে এর কারণে আমাৰ দুইটা দলে আমি মিলিমিশি আমি একে অন্যক এটা স্লিপ দি দিও আজি তুমি কবা যে এবাৰ লুঙ্গি টুপি সরকার হবো তেতিয়া আমি কম চাওক লুঙ্গি টুপি সরকার হলে আমার কি অবস্থা হবো পুরা স্কিপ দিয়া হয় আজমল নট অনলি আজমলৰ বিধায়ক বিলাকো স্কিপ দিয়া হয় ব্যুরো রিপোর্ট DY 365